এখন ঘৰ একেলগে আজি বনাম একেদিনাখন কিমান মানুহ আছে সকলোৱে খাই আছো এইখিনি বাই আহিছে নগাজন বজালনিৰ পৰা দুলীয়াজন পৰে গতিকে আশীৰ্বাদ কৰিব আজি শত সহস্ৰ নহয় হাজাৰ মানুহ আহিছে 15টা ঘৰ একেদিনাখনে বনাই থৈ যাবলৈ মই আৰম্ভণিৰ পৰা দেখাই গৈছো এয়া হ'ল ধেমাজি পাৰ্টি 40জনকৈ ধেমাজিৰ পৰা আহিছে নেক্সট আপুনি তাত দেখিছে অজস্ৰ মানুহ তাতো ঘৰত মানুহ লাগি আছে এইটো এটা বেলেগ পাৰ্টি এইটো আহিছে নুমলীগড়ৰ পৰা গোলাঘাট নুমলীগড়ৰ পৰা আৰু যেনি আছে তিনিয়ে মানুহ এতিয়া কৈ থাকিম বোলো প্ৰত্যেকজন মানুহক আমি দেখাই গৈ থাকিম ইয়াতো ধেমাজি টিম লাগি আছে সকলোৱে এখন এখন ঘৰৰ দায়িত্ব লৈছে এইপিনে লাগি আছে নুমলীগড়ৰ টিম ৰঙাগড় ঘাটৰ পৰা আহিছে টি ষ্টেটৰ পৰা আহিছে বাগানৰ পৰা আহিছে সকলোৱে মিলিছে ইয়াত একেলগে দুটা ঘৰ বনাই আছে তেওঁলোকে জইন কৰি দুটা ঘৰ বনাই দিছে পাৰ্টি হ'ল ঢকুৱাখানা পৰা 15জন আহিছে তেওঁলোকে দুটা ঘৰ লিড লৈছে ন এইটো এটা ঘৰ আৰু এটা ঘৰ পিনে বনি আছে দুটা ঘৰ ঢকুৱাখানা বনাব কোন কোন ডিষ্ট্ৰিক্টে কেইটা ঘৰ বনাই আছে এটা সাংঘাতিক কথা হ'বলৈ এওঁলোকে আহিছে চৰাইদেউ জিলাৰ পৰা এওঁলোকে এখন ঘৰ বনাই আছে থেংক ইউ ছ' মাছ তোমালোক কেইজন আহিছে 27জন চৰাইদেউ জিলাৰ পৰা আহিছে ইয়াত তেওঁলোকে ঘৰ বনাই আছে 10/16 চব ঘৰ আৰু এটা পাকঘৰ থাকিব এখন বাৰান্দা থাকিব আমি এইটো এলেকাতে বনাইছো একেলগে তিনিখন ঘৰ এইটো বনাইছে চৰাইদেউ ডিষ্ট্ৰিক্ট এয়া হ'ল ঢকুৱাখানা আৰু এখন ঘৰ এই ঢকুৱাখানা বনাইছে তিনিখন ঘৰ একেলগে সম্পূৰ্ণ হ'ব একেখন তেওঁলোকে আহিছে দিখৌমুখ ৰঘুবাই কেইজন আহিছে 30জনে তেওঁলোকে দুখন ঘৰ কমপ্লিট কৰিব ইয়াত দুখন ঘৰ বনাই আছে এই দুটা ঘৰ দিখৌমুখ ৰঘুবাৰী 30জন মানুহে লাগি আছে আৰু বেলেগতো লাগিব লাগিব ইয়াত শেষ হ'ল এয়া হ'ল ধেমাজি ল'ৰাৰ সাহস এই গাত উঠি পেলাই বাহ বানি আছে এওঁলোকে ইয়াত এখন ঘৰ কাম কৰি আছে দেই কেনেকুৱা এটা পৰিৱেশ আপোনালোকে নিজে চাওকচোন সকলোকে এটা ভাল লগা দৃশ্য ষ্টুডেণ্ট আজি ওলাই আহিছে এওঁলোক আহিছে মৰিধল কলেজৰ পৰা কেইজন আহিছে তোমালোক আমি টোটেল 20জন আহিছো চাওক এইখন অসমত যুৱ প্ৰজন্মৰ কিমান কাম আছে যুৱ প্ৰজন্মই দেখাই দিছে যে শিক্ষাতকৈ ডাঙৰ কথা হ'ল মানৱীয়তা চেলুট দিছো মৰিধল কলেজত আহি গ'ল আমাৰ প্ৰজাবে প্ৰতিটো ঘৰৰ মুখে মুখে এনেকে নমাই দিছো এইবোৰ কেইজন আহিছে 30জনে তেওঁলোকে দুখন ঘৰ কমপ্লিট কৰিব ইয়াত দুখন ঘৰ বনাই আছে এই দুটা ঘৰ দিখৌমুখ ৰঘুবাৰী 30জন মানুহে লাগি আছে আৰু বেলেগতো লাগিব লাগিব ইয়াত শেষ হ'ল এয়া হ'ল ধেমাজিৰ ল'ৰাৰ সাহস এই গাত উঠি পেলাই বাহ বানি আছে এওঁলোকে ইয়াত এখন ঘৰ কাম কৰি আছে দেই কেনেকুৱা এটা পৰিৱেশ আপোনালোকে নিজে চাওকচোন সকলোকে এটা ভাল লগা দৃশ্য ষ্টুডেণ্ট আজি ওলাই আহিছে এওঁলোক আহিছে মৰিধল কলেজৰ পৰা কেইজন আহিছে তোমালোক আমি টোটেল 20জন আহিছো চাওক এইখন অসমত যুৱ প্ৰজন্ম 50জনকৈ শ্ৰমদান কৰিবলৈ মানুহ আনিছে তেওঁ কমপ্লিট তেওঁৰ ফালৰ পৰা বহন কৰিছে কৈছে ন 50জনৰ তেওঁ অকল এইখিনি মই এতিয়া ৰাখি থওঁ ভাল লাগিলে থেংক ইউ ছ' মাছ তিনিজন যুৱকে ধন্যবাদ দেই ধন্যবাদ ৰহা পৰা আহিছে কিমান কৃষ্ণ নামটো আপোনাৰ আচ্ছা আচ্ছা ধন্যবাদ জ্ঞাপন কৰিলোঁ দেই মুকুট ডেকা তিনিজন এই অকল ৰহাৰ পৰা আহিছে এয়াই হ'ল তেওঁলোকৰ মৰম মিষ্টাৰ বিধি বুলি থকা আপুনি বহুত কষ্ট কৰিছে আশীৰ্বাদ কৰিব আশীৰ্বাদ আপোনাক দেখি দেখি আহিছোঁ থেংক ইউ ছ' মাছ সভাপতি আহিছে আমি কাকো পথাৰ পৰা আহিছে প্ৰায় 4 কিলোমিটাৰমান ভিতৰত ন দিয়া কবি নি আচ্ছা আচ্ছা যুৱ সংঘৰ ফালৰ পৰা আহিছে ন ৰাইজ আহিছে ধন্যবাদ হয় থেংক ইউ ধন্যবাদ ধন্যবাদ তেওঁলোকে আৰ্থিক এটা অনুদান আগবঢ়াব পাৰিছে আমি কিমান আছে থেংক ইউ ছ' মাছ ধন্যবাদ ভালে থাকক দেই আপোনালোক কলিয়াবৰ পৰা আহিছে ন 5জন আহিছে ধন্যবাদ দেই থেংক ইউ ছ' মাছ আপোনালোক গানটোৰ পৰা হবে জুবিন নগৰ এখন হ'ল 2 নম্বৰখন বনাই আছে আমি মানে আপোনাৰ মোবাইলতে দেখি আছো হয় হয় বস্তুবিলাক দেখি ভাল পাই পেলাই ধন্যবাদ থেংক ইউ ছ' মাছ ধন্যবাদ বহুত ভাল লাগিছে আপোনালোকৰ হবে আৰু মানে এতিয়া কল নাই কিবা বুলি হেৰি কৰি আছে যে এইটো মোৰ ব্যক্তিগত ফালৰ পৰা এটা কল মানে কাৰোবাৰ ধৰক বহুত বনাব লাগিছে বহুত বনাব লাগিছে চাউল এটা আগবঢ়াই দিব এওঁলোক আহিছে দিব ক'বা ন আপুনি নামঘৰীয়া কৃষ্ণ কৃষ্ণ ভালে থাকক সদায় ধন্যবাদ দেই ধন্যবাদ এওঁলোক সকলো ডিব্ৰুগড়ৰ পৰা আহিছে তেওঁলোকক ধন্যবাদ দিওঁ প্ৰতিখন গাঁও বনাবলৈ চেষ্টা কৰিছো নামঘৰত আশীৰ্বাদ কৰিব যাতে এইখন যুদ্ধত জয়ী হ'ব পাৰো দেই ধন্যবাদ এয়া বাহ আহিছে কোৰালগুৰিৰ পৰা আৰু তেওঁলোকে এতিয়া শ্ৰমদানো কৰিব আমাৰ যিহেতু নাম আচ্ছা আচ্ছা চাওক এই 11 জন এখনৰ এক গাড়ী বাহ অনাটো ইমান সহজ নাই গতিকে এই দুখন গাঁওবাসীক মই ধন্যবাদ জ্ঞাপন কৰিছো দলঙৰ ওপৰতে সকলোৱে অন্নগ্ৰহণ কৰিছে আজি প্ৰায় 500ৰো অধিক মানুহে শ্ৰমদান কৰিছে আৰু ইয়াতে ভাত ৰান্ধি আছে চাওক এইখন দলঙতে আচলতে এই গাঁৱৰ মানুহে ইয়াতে আছিলে আৰু আজি আমি এইটো কেম্পতে এনেদৰে সকলোৱে ভাত খাইছে এটা বেছ উঠি গৈ আছে সঁচাকৈ কৈছোঁ এটা বেলেগ এটা পৰিৱেশ কিমান মানুহ এয়া একদম বহুত দূৰলৈকে মানুহে এতিয়া বলক হিচাপ কৰোঁ আজি দিনটোৰ ভিতৰত 500তকৈ অধিক মানুহে কিমানটা ঘৰ চুমনি পথাৰত বনালে এখন দুখন ইয়াত আছে দুখন ঘৰ একেলগে দেই দুখন ঘৰ একেলগে ইয়ালৈকে 4 5 6 7 8 এইফালে 9 এইখন 10 নম্বৰখন আৰু এইখন 11 নম্বৰ গতিকে এটা দিনৰ ভিতৰত 11খনকৈ ঘৰ কমপ্লিট কৰি দিলে এয়া ধেমাজি পাৰ্টিয়ে প্ৰায় 4টামান ঘৰ তেনেকৈ বিভিন্ন পাৰ্টিয়ে এটা দুটা দায়িত্ব লৈ আজি কমপ্লিট কৰি দিলে এদিনৰ ভিতৰত 11খনকৈ ঘৰ নাজানো এইখন গাঁৱত কিমানটা ঘৰ আছে এফালৰ পৰা যিমান দেখিছোঁ বনাই যাবলৈ চেষ্টা কৰিছোঁ যাতে তেওঁলোক ভালকৈ থাকে এবাৰ আমি চেষ্টা কৰিছোঁ টিম ৱৰ্ক কৰিছোঁ এটা বিগ টিম ৱৰ্ক এইটো এটা বৰ সাধাৰণ কথা নহয় একেদিনাই 11টা ঘৰ সম্পূৰ্ণ কৰা SRS ধেমাজি স্কুল স্বত্বাধিকাৰী তেখেতে আজি ডাঙৰ কাম এটা কৰিছে যে 50জনকৈ শ্ৰমদান কৰিবলৈ মানুহ আনিছে তেওঁ কমপ্লিট তেওঁৰ ফালৰ পৰা বহন কৰিছে কৈছে ন 50জনৰ তেওঁ অকল পইচা দিয়া নহয় তেওঁলোকৰ বাবে খোৱা বোৱা সকলো যোগাৰ কৰিছে তেওঁ কমপ্লিট তেওঁৰ ফালৰ পৰা ফাইনেন্স কৰিছে এইদৰে মানুহ পোৱাটো বহুত টান মই ভাবিছিলোঁ তেওঁলোকে শ্ৰমদান কৰিলে কিন্তু গতিকে এনেকৈ ধৰণে মানুহ ওলাই আহিব লাগিব তেতিয়াহে আমি শিৱসাগৰখন
1-2 মাহৰ ভিতৰত উতলাই দিব। ধন্যবাদ দাদা। এতিয়ালৈকে বাঁহ পেলাই আছে ডিব্ৰুগড় টিংখাং পাৰ্টীয়ে যিখন গাড়ী আহিব নোৱাৰিলে বা সহায় কৰি আছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুঠৰ ওপৰত আজি প্ৰায় 1500-2000 ষ্টক কৰা হৈছে। এইখন গাঁৱত ওচৰে পাজৰে যিমান ঘৰ আছে সকলোখিনি আমি বনাই যাবলৈ চেষ্টা কৰিম। আপোনালোক আহক, কোন পথ আহে আজিৰ দৰে শ্ৰমদান কৰিবলৈ আহক। আমি যদি মানুহ বেছি হয় তেতিয়াহ'লে অতি সোনকালে এখন ঘৰ সম্পূৰ্ণ কৰি থৈ যাব পাৰিম। আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত